Hello guys, back to my YouTube channel Himasri Bormon. আজি আমি গৈ আছো অলপ জংঘলত পূজা খাবলে। সো কি পূজা আৰু কেনেকুৱা ধৰণৰ হয় দেখাই আছো, চাই থাকিব মোৰ ব্লগটো। অলে পূজাৰ বাবে ৰেডি এয়া গৈ আছে জংঘলত, দেখাই পাইছে আপোনালোকে। গল আমাক এৰি কিনে আৰু আমি একজনী আছো মানে ৰাস্তাত আৰু পিছত দুজনী আছে আহি আছে আৰু 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 আগত গৈছে মানুহবিলাক মানে বহুত দূৰ যাই পাইছে। এয়া হৈছে আমাৰ গাঁৱৰ ছোৱালীকেইটা, এয়া হৈছে আমাৰ ইফালৰ জংঘল। এয়া গাছবিলাক দেখা পাইছে না, ইমান ডাঙৰ ডাঙৰ বম ডাঙৰ ডাঙৰ আৰু আগত যাই পাইছে মানুহবিলাক, অলপকে জুমকে দেখাইছো। এয়া চবে পানীত গা ধুবলৈ এইবিলাক জাগা দি মানে হাতী আহে, হাতী অহাৰ দিনত আহিব আৰু কেইদিনমান পিছত যদি মানুহবিলাক মাছ মাৰে জাখা মাৰিবলৈ আহে। চ' গাইজ ফাইনেলি আমি আহি পালোঁ, সেয়া পূজাৰ বাবে ৰেডি হৈ আছে আৰু পূজাটো হৈছে জংঘলৰ মাজত মানে খালৰ ওচৰত পানীত ফচাই মানে ভাই দিব লাগে যে, তাৰ কাৰণে পানীৰ ওচৰত আহিছে, নদীৰ কাষত খালৰ ওচৰত এয়া ৰেডি কৰি আছে, চাকি বাতি লগাই আছে। এইটো হালোৱা লাঠি, হালোৱা লাঠিবিলাক ধুই কিনে যাতে গাড়ী দিব লাগে আৰু এয়া হালোৱা লাঠি গাড়ী দিব। কলপাত আছে, ধূপকাঠি আছে, বাকচে আৰু ফুলবিলাক আছে আৰু এটা লগতে কোলা আছে আৰু মনত প্ৰসাদবিলাক আনি কিনে ৰেডি কৰিব। এয়া গছত ভেলাৱতী ধৰি আছে আৰু গছটো মানে বৰষুণৰ পানীত মানে বতাহত হিলি গৈছে একেবাৰে। এয়া বহুত ডাঙৰ আৰু খুৰীয়ে প্ৰসাদেদি কৰিছে মানে কঁঠালবিলাক ৰোৱাবিলাক ওলাই আছে পাতত সকলোকে ভগাই দিবৰ কাৰণে। গছটো হেলি পৰিছে আৰু পোৱালীবিলাকৰ লগত অলপ বহি আছিলোঁ গছৰ ওপৰত। লগৰজনী বনাই আছোঁ বহি বহি। এতিয়া ইয়াতে পূজা হৈ আছে নামাত মানে পানীত, এয়া পূজাত মানুহখিনি চবে আহিছে জংঘলত। পানী ঘেলা আছিল আৰু পোৱালীবিলাকে গা ধুই আছিল ইয়াতে। তো আমি এনেকে যাই আছো ঘৰত, পিছলৈ চাব নোৱাৰে বোলে পূজাটো কৰাৰ পিছত দেখাই আছো ৰ'বা। আৰু গা ধুম এতিয়া যাই কিনে পুখুৰীত, দেখাই পাইছে কেনেকুৱা হৈছে বতৰটো। এয়া বৰষুণ দিয়ে আৰু। চ' গাইজ আহোঁতে পুখুৰীত গা ধুলোঁ, গা ধুৱাওঁতে ভিডিঅ' নকৰিলোঁ, মোবাইল চাৰ্জ নাছিল আৰু পানীত পৰিবলৈ ভয় লাগে, তাৰ কাৰণে ঘৰত আহি ভাবিলোঁ ভিডিঅ'টো বনাওঁ। চ' মানে আহি কিনে ঘৰত আহি গা ধুলোঁ প্ৰসাদ চসাদ খাই কিনে, আৰু এতিয়া লাগিছে মোক ঠাণ্ডা, তাৰ কাৰণে শান্তি হ'ল। স্কুটিং পিন্ধিছোঁ মানে গা ধুই আহিছোঁ, মাথা ধুইছোঁ, অলপ মানে মূৰটো কেনেকুৱা লাগি আছে মানে অলপ বিষাই আছে, তাৰ কাৰণে ইমানখিনি দীঘলীয়া নকৰোঁ। মানে ভিডিঅ'টো হৈছে পূজাটো হৈছে ঢিঙা পূজা, আমি ঘৰত চাপ পূজা বুলিও কয় আৰু ঢিঙা পূজা বুলিও কয়। ঢিঙা পূজা ক'লে সকলোৱে জানে মানে পূজাটো কেনেকুৱা ধৰণৰ দানা দেখা পাইছিলে আপোনালোকে, ফুল ধূপকাঠি সকলোখিনি বহুতখিনি বস্তু দেখা পাইছিলে, ডিমা আছিলে, হালোৱা লাঠি আছিলে, গোটেইখিনি একেলগে দেখা পাইছে। মানে এইটো হৈছে এইবোৰ সকলো ঘৰৰ পৰাই মানে আমাৰ সমাজৰ সকলোখিনি ঘৰৰ পৰাই দিছে, মানে মানুহ হিচাপে মানে 7টা খাটি দিছে, যদি ঘৰৰ পৰিয়ালৰ হিচাপে হ'ব মানে গৰু ছাগলী থাকিলে আৰু যদি কুকুৰো আছে সেইবোৰ হিচাপে দিছে, মানে যাতে এইবোৰ পানীত ভাহাই দিলে যাতে বেমাৰ নহয় মানুহৰ, গৰুৰ ছাগলীৰ একো মানে ভালে থাকে, তাৰ কাৰণে পূজাটো কৰা হৈছে।
মানে আমি দি আহিছোঁ পূজা খাই অহাৰ পিছত পিছপিনে ঘূৰি চাব নোৱাৰে আকৌ পিছপিনে ঘূৰি চালে মানে বেমাৰবিলাক উভতি আহে লগতে তাৰ কাৰণে ঘূৰি চাব নালাগে পানীত গা ধুই আহিব লগা হওঁতে তাৰ কাৰণে আমি তাতে বহুত দ আছিল আৰু লেতেৰা পানী আছিল কাৰণে গা নুধুলোঁ হাতীবিলাকে আহি কিনে গা ধুই তাতে আৰু দ হৈছে এনেকৈ হাতী গা ধুওঁতে আৰু চাৰিওপৰে জংঘল শ্মশানৰ ওচৰত ভাহাবলৈ গৈছিলোঁ গা নোধোৱাকৈ থাকিব নোৱাৰি গা পা ধুই কিনে প্ৰসাদ খালোঁ ভাত খাই কিনে আকৌ ঘৰত আহি গা ধুইছোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এইখিনিতে সামৰণি মাৰিলোঁ বাই বাই নতুন এটা ব্লগত লগ পাই আছোঁ আৰু যদি মোৰ চেনেলত ছাবস্ক্ৰাইব মানে নতুন আহিছা ছাবস্ক্ৰাইব কৰি দিবা লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু বেল আইকনটো প্ৰেছ কৰি দিবা